218 দিন মই কাৰাগাৰত থাকিলোঁ আৰু কালি মই ওলাই আহিলোঁ আৰু এতিয়া মোৰ ক'বলগীয়া হ'ল যে যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত মই যিটো বক্তব্য দিছিলোঁ পেহেলগামত যিটো আক্ৰমণ হৈছিল আৰু সেই আক্ৰমণৰ সময়ত তাত কোনো নিৰাপত্তাৰক্ষী নাছিলে আৰু বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিব পাৰিছিলোঁ যে তাত 3 দিন আগৰ পৰা এজন নিৰাপত্তাৰক্ষী নাছিলে আৰু এই কথাটোক মই কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰিছিলোঁ যে পেহেলগামৰ নিচিনা ইমান এটা স্পৰ্শকাতৰ কাশ্মীৰৰ নিচিনা স্পৰ্শকাতৰ ৰাজ্যত পেহেলগামৰ নিচিনা ইমান সেনচিটিভ এটা টুৰিষ্ট স্পটত কোনো নিৰাপত্তাৰক্ষী নাই পাকিস্তানী উগ্ৰপন্থী আহি গুলিয়াই থৈ 26 জন 28 জন মানুহক গুলিয়াই থৈ অনায়াসে গুচি যাব পাৰে তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ দায়ী মই এইটো মন্তব্য কৰিছিলোঁ আৰু তাৰ কাৰণে মোৰ ওপৰত গোচৰ ৰুজু কৰা হৈছিল গোচৰ ৰুজু কৰোঁতে মোক যেতিয়া জেৰা কৰিছে মই সেইটো কৈছোঁ যে ইয়াত যদি আমাৰ ভাৰতীয় নাগৰিকৰ জীৱন আৰু সম্পদ নিৰাপত্তা দিয়াত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হ'ল মই বিৰোধী দলৰ বিধায়ক হিচাপে এতিয়া ভাৰতৰ চৰকাৰক সমালোচনা কৰিম নে শ্ৰীলংকাৰ চৰকাৰক নে সাউথ আফ্ৰিকাৰ চৰকাৰক সমালোচনা কৰিম ইয়াৰ কাৰণে দায়ী কোন যিয়ে নহওক মোৰ ওপৰত গোচৰ ৰুজু কৰিলে আৰু মই ভাবোঁ তাত যদি নিৰাপত্তাৰক্ষী থাকিলে হয় তেনেহ'লে ইমান বৃহৎ সংখ্যক লোকক তেওঁলোকে গুলিয়াই মাৰিব নোৱাৰিলে হয় গতিকে এইটো কেন্দ্ৰীয় চৰকাৰৰ গাফিলতি আৰু তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণেই ইমান সংখ্যক লোকক গুলিয়াই হত্যা কৰি উগ্ৰপন্থী অনায়াসে তাৰ পৰা গুচি যাব পাৰিলে যিয়ে নহওক এইটোৰ কাৰণে মোৰ ওপৰত গোচৰ দিয়া হ'ল আৰু গোচৰ দিয়াৰ পিছত মোক নগাঁও নিম্ন আদালতে 15 দিন পিছত মোক জামিন দিলে তেওঁলোকে চালে মোৰ বক্তব্যটো কি বিৰোধী দল হিচাপে মই এইটো কোৱাৰ ৰাইট আছে নে নাই চাই পেলাই মোক জামিন দি দিলে 15 দিনৰ ভিতৰত কিন্তু ৰাজ্য চৰকাৰে যিটো গোচৰত আদালতে জামিন দিছে তাত ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰাৰ কাৰণ বিচাৰ ব্যৱস্থাৰ মালিক হ'ল আদালত কিন্তু চৰকাৰে মোক ওলাই যাব নিদিয়ে তেওঁলোকে সেইদিনাই এটা অৰ্ডাৰ পঠিয়াই দিলে যে মোক নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ল আৰু 1 বছৰৰ কাৰণে সেইদিনাই 1 বছৰ বুলি কোৱা নাই এইটো পিছত দিছে মোক মানে নগাঁও চেণ্ট্ৰেল জেলত মোক মানে ডিটেইন কৰা হ'ল তেতিয়া মই বোলো যিটো গোচৰত আদালতে জামিন দিলে সেই গোচৰত আকৌ চৰকাৰে কেনেকৈ ডিটেইন কৰে কাৰণ আদালতে বাকী যিখিনি আছে বাকীখিনি মোৰ বিচাৰটো আদালতে কৰিব কথাটো মোৰ মই দোষী হয় নে নহয় কি হয় এইটো আদালতে বিচাৰ কৰিব কিন্তু চৰকাৰে একমাত্ৰ আক্ৰোশমূলকভাৱে সম্পূৰ্ণ ৰাজনৈতিক এটা প্ৰতিহিংসা পূৰণাৰ্থে মোক মানে ডিটেইন কৰি দিলে আৰু ইয়াৰ কাৰণটো হ'ল মই প্ৰায়েই বিধানসভাত সৰব হৈ থাকোঁ ৰাজ্য চৰকাৰে যিবিলাক বাজেটত যিবিলাক হিতাধিকাৰী সৃষ্টি কৰা নিৰ্বাচনমুখী বাজেট দিয়ে অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কোনো কথা নাই নিবনুৱা সমস্যা সমাধানৰ কোনো স্বপ্ন নাই উদ্যোগবিলাক পুনৰুজ্জীৱিত কৰাৰ কোনো কথা নাই শিক্ষা স্বাস্থ্য সংস্থাপনৰ ভয়াৱহ ভয়ানক অৱস্থা মই এইবিলাক কথা বিধানসভাত যেতিয়া মই উনুকিয়াই দিওঁ তেতিয়া ৰাজ্য চৰকাৰে যিবিলাক প্ৰতাৰণা কৰে ৰাইজক তেওঁলোকে ফটা ঢোল বজায় সেই ঢোলটো ভাঙি যায় কথাবিলাক ৰাইজে গম পাই যায় যে ৰাজ্য চৰকাৰে মুখেৰে কৈ আছে কি আৰু অসমক আজি 1.5 লাখ কোটি টকাৰ ধাৰত পুত গৈ আছে আজি অসমত যিটো শিশু জন্ম হ'ব এইটো 45,000 টকা ধাৰৰ বোজা মূৰত লৈ জন্ম হ'ব লাগিব এই যে অসমখন ৰখাতলৈ লৈ গ'ল এই কথাবিলাক মই সদনত যে কৈ থাকোঁ এইটো এটা চান্স লৈ পেলাই ৰাজ্য চৰকাৰে মোৰ ওপৰত প্ৰতিশোধ ল'লে তেওঁলোকে আৰু ইমান দিন মই জেলত থাকিলোঁ যিয়ে নহওক আৰু মুখ্যমন্ত্ৰী এইটো প্ৰমাণ কৰিব বিচাৰিছে যে অসমত মই মুখ্যমন্ত্ৰী নহয় মই ৰজা মই অসমৰ ডন মই যি ইচ্ছা তাকেই কৰিব পাৰোঁ এজন বিধায়কক বিনা দুখত মই ডিটেইন কৰি উঠাই দিব পাৰোঁ মোক ক'বলগীয়া কোনো নাই অসমত কোনো নাই মই যি কৰোঁ সেইটোৰ ওপৰত কোনো ক'ব লগা বা মোক জবাবদিহি কৰিব পৰা কোনো নাই মই মানে অসমৰ ৰজা এনেকুৱা এটা তেওঁৰ ভাৱধাৰাত মোক ইমান দিন তেওঁ ডিটেইন কৰি ৰাখিলে আৰু ইমান দিন কেৱল মই ডিটেইন হৈ থাকিব লগা নাই মোৰ সমষ্টিবাসীৰ বহুত ক্ষতি হৈছে কাৰণ এই 6 মাহত 7 মাহত সমষ্টিৰ বহুত উন্নয়নমূলক কাম কাজ যিবিলাকত বিধায়ক জড়িত হ'ব লাগে বা মই বহুত অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰেচিডেণ্ট বিভিন্ন কমিটিত আছোঁ এইবিলাকৰ বৃহৎ ক্ষতি হৈছে গতিকে পৰহি যেন মাননীয় উচ্চ ন্যায়ালয়ে এই অন্যায়ভাৱে মোক ডিটেইন কৰি ৰাখা বুলি যিটো ৰায়দান কৰিলে আৰু মোক ন্যায় প্ৰদান কৰিলে আৰু সেই ডিটেনশ্যন অৰ্ডাৰটো খাৰিজ কৰি দি মোক অতি সোনকালে মোকলাই দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিলে আৰু ইয়াৰ দ্বাৰা প্ৰমাণ হ'ল যে মোক অন্যায়ভাৱে একমাত্ৰ ৰাজনৈতিক আক্ৰোশমূলকভাৱে মোক ইমান দিন যে বন্দী কৰি ৰখা হ'ল আৰু ন্যায়ালয়ৰ ৰায়ত এই কথাটো প্ৰমাণ হ'ল মই উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ যে ইমান দিন মোক অন্যায়ভাৱে আবদ্ধ কৰি ৰাখি মোৰ লগতে মোৰ সমষ্টিবাসীৰ যিটো ক্ষতি কৰা হ'ল আজি মুখ্যমন্ত্ৰীয়ে সেই ভুল বুজি পাই ধিং সমষ্টিবাসীৰ ওচৰত ক্ষমা খোজাটো উচিত ক্ষমা খুজিবলৈ মই দাবী জনাইছোঁ। ঠিক আছে।